নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো গোৱালপাৰাৰ ডাবুপাৰাত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে কৰুণ ঘটনা সংঘটিত হৈছে মাটিৰ দম খহি এটা দেৱ শিশুৰ মৃত্যু হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাই যাম গোৱালপাৰাৰ দুবাপাৰাৰ পাহাৰ সিংপাৰাত শোকাবহ ঘটনা আৰু মাটিৰ দম খহি মৃত্যু তানবীৰ আহমেদ নামৰ এটি এবছৰীয়া শিশুৰ ইটা ভাটাৰ কাৰণে মজুত কৰি ৰাখিছিল এই মাটিখিনি আৰু ইটা ভাটাটোৰ স্বত্বাধিকাৰী গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ.কে. ৰছিদ আলম কেইবাটাও শিশু খেলি থকা অৱস্থাতে এই অঘটন সংঘটিত হয় আমি পুনৰবাৰ জনাইছোঁ গোৱালপাৰাৰ দুবাপাৰা পাহাৰ সিংপাৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কৰুণ ঘটনা সংঘটিত হৈছে ইটা ভাটাৰ বাবে মাটিৰ দম কৰি থোৱা হৈছিল আৰু তাতে কেইবাজনো শিশু একেলগে খেলি আছিল খেলি থকা অৱস্থাতে মাটিৰ দম খহি পৰে হঠাৎ আৰু খহি পৰাৰ পিছতে কিন্তু তানবীৰ আহমেদ নামৰ যিগৰাকী শিশু আছে সেই শিশুটিৰ মৃত্যু হয় কৰুণ মৃত্যু হয় আৰু ইটা ভাটাটোৰ স্বত্বাধিকাৰী হৈছে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ.কে. ৰছিদ আলম আৰু তেখেতৰ সেই ইটা ভাটাটোতে মাটিৰ দম কৰি ৰখা হৈছিল আৰু সেই দমৰ কাষতে শিশু কেইবাজনে খেলি আছিল কেইবাটা শিশুৱে খেলি আছিল তাৰ পাছতে সেই অঘটনটো ঘটে হঠাৎ মাটিৰ দমটো বাগৰি পৰে এটা শিশুক হেঁচা মাৰি ধৰে আৰু তাৰ পাছতেই কিন্তু কৰুণ মৃত্যুক সাৱটিব লগা হয় এটা শিশুৱে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে